ব্যতিক্ৰম আগবঢ়াইছে বন্ধন বেংক। নমস্কাৰ, আজিৰ ব্যতিক্ৰমলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ আৰু মোৰ লগত আছে মোৰ সহযোগী ঋতুৰাজ। সন্মুখত লোকসভা নিৰ্বাচন আছে আৰু নিৰ্বাচনৰ প্ৰাকখনত এতিয়া চৰ্চাত আছে যোৰহাট লোকসভা সমষ্টি। ডিব্ৰুগড় লোকসভা সমষ্টিৰ চৰ্চা চলি আছিল, তাৰ মাজত এতিয়া শেহতীয়াকৈ যোৰহাট লোকসভা সমষ্টিক লৈ ৰাজ্যবাসীৰ মাজত ৰাজনৈতিক মহলত চৰ্চা চলিছে। কাৰণ ইয়াতে সমুখ সমৰত এতিয়া প্ৰতিদ্বন্দ্বিতাত নামিছে বিজেপিৰ পৰা দ্বিতীয়বাৰৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰি তপন গগৈ আৰু কংগ্ৰেছৰ পৰা গৌৰৱ গগৈ। আমি উপস্থিত আছোঁ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত তিতাবৰত। তিতাবৰ এসময়ৰ কংগ্ৰেছৰ দুৰ্গ, আজিৰ তাৰিখতো কংগ্ৰেছৰ দুৰ্গত অক্ষুণ্ণ আছেনে নাই আজি ৰাইজে জানিব। বিজেপিয়ে শক্তি বৃদ্ধি কৰিছে নেকি তিতাবৰত, সেই প্ৰশ্নৰো আমি উত্তৰ বিচাৰিম। দুগৰাকীকৈ প্ৰতিনিধি জনপ্ৰতিনিধি হ'বলৈ ওলাইছে গৌৰৱ গগৈ আৰু তপন গগৈ। দুয়োগৰাকী ব্যক্তিৰে কিমান শক্তি তৃণমূল পৰ্যায়ত ৰাজনৈতিক দলে জনাব। অৰাজনৈতিক সংগঠনসমূহ আছে, চৰকাৰখনক লৈ কিমান দূৰ সন্তুষ্ট বা তেওঁলোকৰ জনপ্ৰতিনিধিগৰাকী বা আমাৰ সাংসদগৰাকী কি ধৰণৰ হোৱাটো বিচাৰে, বিভিন্ন ধৰণৰ প্ৰসংগ আমি তেখেতসকলৰ পৰাও জানিবলৈ চেষ্টা কৰিম। ৰাজনৈতিক দলৰ ওচৰলৈকে যোৱাৰ পূৰ্বে প্ৰথমতে মই অৰাজনৈতিক সংগঠনৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। কোনে ক'ব? আপোনাৰ ওচৰলৈকে আহিছোঁ। কোনটো সংগঠনক প্ৰতিনিধিত্ব কৰিছে? মই বীৰ লাচিত থানাক প্ৰতিনিধিত্ব কৰি আহিছোঁ তিতাবৰ। বীৰ লাচিত থানাক প্ৰতিনিধিত্ব কৰিছে। বীৰ লাচিত থানাই কি কয়? দ্বিতীয়বাৰৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰিছে বিজেপিৰ পৰা তপন গগৈ। যোৰহাট লোকসভা সমষ্টি আকৰ্ষণীয় হৈ পৰিছে। গৌৰৱ গগৈ কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ইয়াতে। গতিকে চৰকাৰখনক লৈ বা এই দুই প্ৰাৰ্থীক লৈ আপোনালোকৰ মতামতটো কি? আচলতে চক তিতাবৰ সমষ্টিত বৰ্তমান সময়ত উন্নয়নৰ নামত সম্পূৰ্ণৰূপে এটা জিৰ' সমষ্টি বুলি আমি ভাবোঁ। যিহেতু আমি অৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰি আহিছোঁ, আজি তপন গগৈক তপন গগৈ ডাঙৰীয়াক আমি তিতাবৰ সমষ্টিত ধূমকেতুৰ দৰে দেখা নিচিনা আমি পৰিলক্ষিত হৈছে। যিহেতু বিভিন্ন ধৰণৰ গাঁও আছে তিতাবৰ, সেই গাঁওসমূহত বৰ্তমানলৈকে তপন গগৈক মানুহে দেখিয়ে পোৱা নাই। আজি আচলতে বিভিন্ন ধৰণৰ সমস্যাৰ এটা জৰ্জৰিত হৈছে তিতাবৰ সমষ্টি। এই তিতাবৰ সমষ্টিটো উন্নয়নৰ ক্ষেত্ৰত যিহেতু লোকসভা সমষ্টি তপন গগৈ ডাঙৰীয়া সাংসদ হৈ আছিল, সেই সাংসদ হোৱাৰ সময়ত বিভিন্ন ধৰণৰ সমস্যা আজি তিতাবৰ সমষ্টিয়ে আওকাণ কৰি আছে। সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত বিজেপিয়ে হওক বা কংগ্ৰেছেই হওক বা অন্য ৰাজনৈতিক দলসমূহে বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে এনে ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছোঁ আৰু এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আমি চৰকাৰক বিপুল দাবী জনাইছোঁ যে এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ ভূমিকা গ্ৰহণ কৰক। ঠিক আছে, মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে। আৰু কোনো সংগঠন আছে? অন্য এটা সংগঠনৰ ওচৰলৈকে আহিছোঁ। মই আটাছু প্ৰতিনিধিত্ব কৰিছে। আটাছুৱে কি কয়? দুগৰাকী কৈ অসম জনগোষ্ঠীৰ প্ৰতিনিধি কিন্তু সাংসদ পদৰ বাবে দাবীদাৰ হৈছে। নহয়, লংকালে গ'লেতো সকলোৰে আপোনেই হয়, কিন্তু আমি আটাছু হিচাপে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ টাইহোম ছাত্ৰ সন্থা জন্ম লগ্নৰ যি দাবী, আমাৰ টাইহোমকে ধৰি যি 6 জনগোষ্ঠীয় জনজাতিকৰণ, সেই বিষয়ে যিহেতু 2জন আহোম প্ৰাৰ্থী, যিজনেই সাংসদ হওক তেখেতলোকে সংসদত টোপনি নাথাকি এই 6 জনগোষ্ঠী টাইহোমকে ধৰি এই দাবীটো আমি উত্থাপন কৰিবলৈ তেখেতলোক আমি ভাবিছোঁ। তেনেকুৱা ব্যক্তিহে আমি আচলতে এই যোৰহাট লোকসভা সমষ্টিৰ পৰা পঠিয়াব লাগে। 5 বছৰত তপন গগৈয়ে বিষয়টোক লৈ মাত মাতিছে বুলি ভাবেনে নাভাবে? আমি দেখা নাই, এতিয়ালৈকে শুনাও নাই। 5 বছৰত আগতেও কংগ্ৰেছৰ দিনত বিজয় কৃষ্ণ সন্দিকৈ আছিলে, তেখেতৰ দিনত আমি নেদেখিলোঁ। কিন্তু আমাৰ জন্মলগ্নৰে দাবী 6 জনগোষ্ঠী, কিন্তু এই দাবীটো নিজৰ জনগোষ্ঠীয় হিচাপে তেখেতলোকে এই দাবীটো উত্থাপন কৰিব লাগিছিলে সংসদত। ঠিক আছে, কোনটো সংগঠন প্ৰতিনিধিত্ব কৰিছে? মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ। ঠিক আছে, আপোনালোকৰ মতামতটো কি? আমাৰ মতামতটো হৈছে যে লোকসভাৰ যি নিৰ্বাচন হৈছে তাত আচলতে যোগ্য ব্যক্তিক ৰাইজে নিৰ্বাচন কৰিব লাগে। এইকাৰণেই যে তপন গগৈ ডাঙৰীয়াই বিগত যি কাৰ্যকাল, সেই কাৰ্যকালত কিন্তু তেখেতে এগৰাকী সাংসদ হিচাপে তেখেতৰ যি দায়িত্ব, সেই দায়িত্বখিনি সম্পাদন কৰাত তেওঁ সম্পূৰ্ণৰূপে সফল হ'ব পৰা নাই, এই কথা স্পষ্ট। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকজন সাংসদকে এখনকৈ গাঁও উন্নয়ন কৰিবলৈ দিছিলে, এখন আদৰ্শ গাঁও কৰিবলৈ দিছিলে। আমি তপন গগৈ ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ, তেখেত আহি তিতাবৰত দেখুৱাই দিয়ক সি কোনখন গাঁও তেখেতে আদৰ্শ গাঁও হিচাপে গঢ়ি তুলিলে, কোনখন গাঁৱত খোৱা পানীৰ পৰা আৰম্ভ কৰি প্ৰতিটো বিষয়তে ৰাইজৰ জীৱন ধাৰণৰ মান উন্নীত কৰি তাৰ শিক্ষাৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক দিশত সকলো ক্ষেত্ৰতে এখন সুজলা সুফলা গাঁও কৰিব পাৰিলে সেইখিনি তেখেতে দেখুৱাই দিয়ক। দ্বিতীয়তে কথা হৈছে তিতাবৰৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া দাবী। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও 2010 চনৰ পৰাই ৰাইজৰ লগত লাগি তিতাবৰত যিসমূহ দূৰণিবতীয়া ৰেলগাড়ী, সেই ৰেলগাড়ীসমূহৰ ষ্টপেজ নোহোৱাৰ কাৰণে ৰাইজে বৃহৎ সমস্যাৰ সন্মুখীন হৈ আহিছিলে। যদিও এই বিষয়টো সাংসদৰ বিষয় নহয়, কিন্তু আজিলৈকে সাংসদগৰাকীয়ে এই বিষয়টোৰ ক্ষেত্ৰত সামান্যতম সৌজন্যতা বোধ কৰি এই বিষয়টোৰ ক্ষেত্ৰত এষাৰ মাত মাতিবলৈও তেখেতে সময় নাপালে। এই কথাটোৱে এটা কথা স্পষ্ট কৰি দিছে যে তেওঁৰ ৰাইজৰ সমস্যাৰ প্ৰতি কিমান দায়বদ্ধ।
গতিকে কেৱল দিছপুৰত বহি আজিৰ পৰা 2টা দশকৰ আগতে সাংসদসকলে যেনেধৰণে তেওঁলোকৰ সাংসদ পুঁজি বিতৰণ কৰি তেওঁলোকৰ দায়িত্ব সামৰিছিলে সেই দায়িত্ব সামৰিলে আজিৰ তাৰিখত এজন সাংসদক কেতিয়াও সফল সাংসদ বুলি ক'ব পৰা নাযায় জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নীত কৰিবৰ কাৰণে নতুন প্ৰজন্মৰ বৃত্তিমুখী শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকক কেনেকৈ স্বাৱলম্বী কৰি তুলিব পাৰি এইখিনিৰ পৰা আৰম্ভ কৰি বহুখিনি কাম কিন্তু কৰিবলগীয়া আছে যিখিনি কাম কৰাৰ ক্ষেত্ৰত কিন্তু সাংসদগৰাকী সফল হ'ব পৰা নাই বুলি আমি অনুভৱ ঠিক আছে তপন গগৈ ব্যৰ্থ বুলি অভিযোগ তুলিছে বিজেপিয়ে কি কয় বিশেষকৈ তিতাবৰৰ ক্ষেত্ৰত বিজেপিৰ কোন প্ৰতিনিধি আছে তপন গগৈৰ প্ৰত্যাহ্বান জনাইছে প্ৰথমটো প্ৰত্যাহ্বান তিতাবৰত এখনো আদৰ্শ গাঁও প্ৰতিষ্ঠা কৰিব নোৱাৰিলে খুব সম্ভৱ চাগে তেওঁলোকে দেখি পোৱা নাই আমাৰ টেঙাজানত ইতিমধ্যে আদৰ্শ গাঁৱৰ কাম চলি আছে আমাৰ চুঙিত আমাৰ ইতিমধ্যে চলি আছে ভালেকেইটা ৰাস্তাৰ কাম চলি আছে আৰু আপোনালোকে জানে বৰহোলা আৰু নৱালী যি সংযোগী ৰাস্তাটো আছিলে ইতিমধ্যে তপন গগৈ জোৰজাৰতে সম্পূৰ্ণ হ'বলৈ হ'ল আপোনালোকে জানে যে 5 বছৰত দুবছৰ মাত্ৰ আমাৰ কোভিডতে গৈছিলে তপন গগৈ ডাঙৰীয়াৰ তাৰ 3 বছৰহে পাইছিলে আৰু এই 3টা বছৰে অকল এনেকুৱা ধৰণেই নহয় যে আদৰ্শ গাঁও কৰিব লাগে বা ৰাস্তা কৰিব লাগে তেওঁ ইউনিকলি আমাৰ প্ৰতিখন চৰাইপানী গাঁও পঞ্চায়তত আমাৰ চৰাইপানী গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট ডাঙৰীয়ানী আছে যে তাত আমাৰ আচ্ছাৰ কিছুমান চাহ জনজাতিৰ জেগাত আমাৰ লাইব্ৰেৰী প্ৰদান কৰিছে অকল তেনেকুৱা নহয় জনগোষ্ঠীয় এলেকাবিলাকতো কাম কৰিছে মই ভাবোঁ তপন গগৈ ডাঙৰীয়া অকল আজি আপোনালোকে লাচিত মৈদামৰ কথা গম পাইছে আজি আপুনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কথা গম পাইছে চৰাইদেউৰ কথা গম পাই ৱৰ্ল্ড হেৰিটেজৰ কাৰণে আহিছে যে এই গোটেইবিলাক অকল আপুনি প্ৰেক্ষাপটটো তিতাবৰ কৰি চালে বৰ দিগদাৰ হ'ব আৰু তিতাবৰত আৰু এটা ডাঙৰ প্ৰব্লেম আছে যে তিতাবৰ MLA জনে কৈ থাকে যে মই সকলোবিলাক কৰি থাকোঁ তাতো আমাৰ অসুবিধা হয় আৰু তিতাবৰ জনপ্ৰতিনিধি MLA জনে যিটো যেনেধৰণে কৰিব লাগিছিলে যেনেধৰণে তেওঁ উপস্থাপন কৰিব লাগিছিলে দিছপুৰত গৈ সেই উপস্থাপন শৈলীৰ অভাৱৰ কাৰণে আমাৰ তিতাবৰখন আৰু 10 গুণ পিছুৱাই গৈ আছে আৰু এই পিছুৱাই যোৱাৰ কাৰণে অনাগত দিনত আকৌ যদি আমি তেনেধৰণে চিন্তা চৰ্চা কৰোঁ তিতাবৰখন আৰু পিছলৈ গৈ থাকিব ঠিক আছে দুটা প্ৰসংগ আছে এক হৈছে তিতাবৰৰ বিধায়কগৰাকী কংগ্ৰেছৰ আৰু দ্বিতীয় প্ৰসংগ সাংসদগৰাকী হৈছে বিজেপিৰ তপন গগৈ চাহ বাগিচাৰ প্ৰসংগটো উত্থাপিত কোনটো সংগঠনৰ আচ্ছাৰ কথাটো কৈছে যে বাগানতো যথেষ্টখিনি কৰিছে লাইব্ৰেৰী কৰা বুলি কৈছে সম্ভৱতঃ লাইব্ৰেৰী তেওঁলোকে স্থাপন কৰিছে গতিকে আচ্ছা কিমান দূৰ সন্তুষ্ট বিজেপি চৰকাৰখনক লৈ কাৰণ বাগানৰ লোকৰ বাবে বহু কাম কৰা বুলি বিজেপিয়ে ইতিমধ্যে স্বীকাৰ কৰি আহিছে বা এই কথাটো বাৰে বাৰে কৈ আহিছে আচলতে তপন কুমাৰ গগৈ এজন যোৰহাট লোকসভাৰ সাংসদ তেখেতক আজি পৰ্যন্ত বাগানৰ ৰাইজে চিনিয়ে নাপায় বাগানৰ ৰাইজে তেখেতক কোলা নে বগা আচলতে চিনিয়ে নাপায় আৰু আমি ইতিমধ্যে কিছুমান সমস্যাক লৈ আমি প্ৰতিবাদ কৰি আহিছোঁ তাতে ৰাইজে নিজে মতামত দিছে যে কোলা নে বগা তেখেতে আজিলৈকে চিনিয়ে নাপায় আদৰ্শ গাঁৱৰ কথা ক'লে তেখেতলোকে আদৰ্শ গাঁৱৰ কথা ক'লে নামচুঙিৰ আদৰ্শ গাঁৱৰ কথা ক'লে মোহনাটিং গ্ৰাণ্ট আদৰ্শ গাঁও বুলি ক'লে মোহনাটিং গ্ৰাণ্ট ৰেভিনিউ ভিলেজ মোহনাটিং গ্ৰাণ্ট ৰেভিনিউ ভিলেজৰ অন্তৰ্গত চুঙি বাগানখন এড হৈ আছে চুঙি বাগানখন নামচুঙি গ্ৰাণ্ট ৰেভিনিউ ভিলেজৰ নামচুঙি পঞ্চায়তৰ আদৰ্শ গাঁও কেইখন আহিছিলে মই তেখেতক প্ৰশ্ন কৰিছিলোঁ নামচুঙি পঞ্চায়তত আদৰ্শ গাঁও কেইখন আহিছিলে সেইটো সোধক তেখেতক আপুনি নামচুঙি পঞ্চায়ত আদৰ্শ গাঁও কেইখন আহিছে অভিযোগখিনি আমি লৈ ইতিমধ্যে কৈ গৈছে যে নামচুঙি তেখেতলোকে কিন্তু তেনেকুৱা অভদ্ৰামী কৰিলে মই মন্তব্য নিদিওঁ আচলতে স্পষ্ট কথা ইয়াতে আমি এটা ধুনীয়াকৈ শান্তিপূৰ্ণভাৱে চলি আছে গতিকে ইয়াতে মতামত তপন গগৈৰ সম্পৰ্কে আপোনালোক অসন্তুষ্ট সেই কথাটো ক'ব বিচাৰে হয় অসন্তুষ্ট আৰু যিটো আদৰ্শ গাঁৱৰ কথা ক'লে তেখেতলোকে লাইব্ৰেৰী দিছে কিবা দিছে কিন্তু নামচুঙি গাঁও পঞ্চায়তৰ অন্তৰ্গত মোহনাটিং গ্ৰাণ্টৰ আদৰ্শ গাঁও যিটো হৈছে বাগিচাখন চুঙি বাগান বাগিচাখন এড হৈ আছে কিন্তু চুঙি বাগানত 1 টকা তেখেতলোকে আদৰ্শ গাঁৱৰ নামত মানে খৰচ নকৰিলে আমি দাবী জনাইছিলোঁ যে 50 লাখ টকাৰ কাম যেতিয়া হৈ গ'ল আমি দাবী জনাইছিলোঁ যে চুঙি বাগানখন মোহনাটিং গ্ৰাণ্টৰ আণ্ডাৰত আছে গতিকে মোহনাটিং গ্ৰাণ্টৰ অন্তৰ্গত থকাৰ পাছত তেখেতলোকে আমাক এটা স্কিম দিব লাগে মোহনাটিং গ্ৰাণ্ট আদৰ্শ গাঁও বুলি ক'লে তেখেতলোকে সমগ্ৰ অঞ্চলটো আচলতে আদৰ্শ স্বৰূপ কৰি তুলিব লাগিছিলে আৰু এটা কথা এইখিনিতে কৈ দিওঁ মই আৰু এটা কথা কৈ দিওঁ এইখিনিতে যে মহাপ্ৰভু জগন্নাথ প্ৰভুৰ স্কিল চেণ্টাৰ তিতাবৰ
বাগান এৰিয়াত 8টা কৰি দিছে আৰু এটা স্কিল চেণ্টাৰত 1 কোটি টকাকৈ প্ৰদান কৰিছে এয়া বাগানৰ কাৰণে কৰিছে এই কামখিনিতো হৈছে এই কথাটো কৈছে কওক তেখেতে ইয়াৰ আগতে কৈ গ'ল যে 5 বছৰৰ কাৰ্যকাল বহুত কম বুলি কাম কৰিবৰ কাৰণে কিন্তু আমি এটা কথা দেখিছে চৰকাৰখনে কেৱল বিল্ডিং বনাবৰ কাৰণে আৰু অভাৰব্ৰিজ বনাবৰ কাৰণে কিন্তু বহুত কম সময় লয় বাকী সকলো কামতে কিন্তু চৰকাৰৰ সময় বেছি প্ৰয়োজন হয় ঠিক আছে কওক আৰু অভিযোগ আছে তাৰপিছত ক'ব বিজেপিয়ে উত্তৰ দিব অন্য ইয়াৰ এটা কথা কৈছে ৰ'ব কথাটো কৈ চাম ৰ'ব ডাঙৰীয়া বহক কি ক'ব খুজিছে অভাৰব্ৰিজ যদি বনাব নালাগে তেতিয়া তেওঁ কৈ দিয়ক অভাৰব্ৰিজ বনোৱাটো ভুল হৈছে নেকি অভাৰব্ৰিজ বনোৱাটো ভুল হৈছে নেকি স্পষ্টকৈ কওক অভাৰব্ৰিজ বনোৱাটো ভুল হৈছে নেকি যদি অভাৰব্ৰিজৰ লগতে সমান্তৰালভাৱে অন্য উন্নয়নৰ কথা না অন্য উন্নয়ন হৈছে আপুনি যদি চশমা এখন পিন্ধি থাকে আপুনি যদি দেখিও নেদেখা ভাও জুৰিয়ে তেতিয়া আপুনি কেনেকৈ হ'ব আপুনি উন্নয়ন হৈছে সকলোফালে উন্নয়ন হৈছে চীনা এটা প্ৰবজন আছে মাছ ধৰিবলৈ শিকাবলৈ কৈছে তাত মাছ কিন্তু বিলাবলৈ কোৱা নাই আপোনালোকে মাছ বিলাই মানুহক মাছ ধৰিব নোৱাৰা এটা পৰ্যায়লৈ নিবলৈ চেষ্টা কৰি আছে সেইটোৱে কিন্তু জাতি উন্নয়ন নকৰে জাতি মাছ ধৰা মানুহ যেনেকুৱা খোকা পতাটো তেনেকুৱা গতিকে আপোনালোকৰ ইমানখিনি আপোনালোকৰ এটা কথা চাওক প্ৰথম এটা কথা কৈছোঁ 3টা প্ৰশ্ন আপোনালোকে যেতিয়া এই চেনেল আৰম্ভ হৈছে 3টা কথা কৈছে এজন বিৰলাচি থানাৰ এজন সন্মানীয় ব্যক্তিয়ে কৈছে যেন তপন গগৈ ডাঙৰীয়া ইয়াত মানে কি কৈছে মানে এটা ধুমকেতুৰ দৰে আহিছে কিন্তু আটাইতকৈ আচৰিত কথা এজন সাংসদে আমাৰ তপন গগৈ ডাঙৰীয়া যিখিনি এক উল্লেখযোগ্য পটভূমি কৰি থৈ আহিছে তাক আমি পিষ্টা সহকাৰে তেখেতলোকক আমি পৰিচয় দিম কিন্তু ইয়াত গৌৰৱ গগৈ ডাঙৰীয়া কলিয়াবৰ তাৰপৰা আহি পিনি ইয়াত কিয় ধুমকেতু হ'লহি সেইটোহে আটাইতকৈ আমি মানে আচৰিত লগা কথা আৰু এজন কথা কৈছে এজন ব্যক্তি কৈছে এতিয়া তেতিয়া এজন দ্বিতীয় ব্যক্তিয়ে কৈছে গতিকে তেখেতলোকে জাতীয় সংগঠনৰ এক পটভূমি লৈ এক পিষ্টাজোৰা এক মানে কিন্তু তেখেতে আপোনাৰ উত্তৰখিনি দিব আচলতে চক তিতাবৰত তেখেতে যিটো কথা কৈছে কেৱল নিৰ্বাচনৰ সময়তে তপন কুমাৰ গগৈ ডাঙৰীয়াই তিতাবৰত ধুমকেতুৰ দৰে পৰে নেকি সেইটো পৰিছে তেখেতে প্ৰত্যেকটো ক্ষেত্ৰতে ধুমকেতুৰ দৰে তেওঁলোকে আহি ইয়াত নিৰ্বাচনৰ সময়ত কেৱল নিৰ্বাচনী প্ৰচাৰ চলায় কিন্তু তেনে ক্ষেত্ৰত আজি তিতাবৰৰ একো উন্নয়ন হোৱা নাই বিজেপি চৰকাৰৰ নেতৃত্বাধীন যিখন চৰকাৰ আছে সেই চৰকাৰখনে আধুনিকী বিভিন্ন ধৰণৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে তেনে এখন আঁচনি হৈছে জল জীৱন আঁচনি সেই জল জীৱন আঁচনিখনৰ আপুনি হৰ ঘৰ নল হৰ ঘৰ জল যিখন আঁচনি চলাইছে কিন্তু তিতাবৰত এনে কিছুমান অঞ্চল আছে য'ত নল আছে কিন্তু জল নাই আৰু কিছু এনেকুৱা অঞ্চল এই কথাটো কৈছে গৌৰৱ গগৈৰ প্ৰসংগ কৈছে এতিয়া ধুমকেতুৰ দৰে তপন গগৈ আহে কলিয়াবৰৰ পৰা কিয় যোৰহাটলৈ গৌৰৱ গগৈ আহিল এনেকুৱা প্ৰশ্ন আপোনালোকৰ মনত আছে নেকি হয় আচলতে মই গৌৰৱ গগৈ কথাটো বিষয়টো মই আনিব নিবিচাৰোঁ কিয় গৌৰৱ গগৈ বিষয়ে এই নতুনকৈ আমাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছে আৰু তেখেতে প্ৰাৰ্থিত্ব আগবঢ়াব কিন্তু কংগ্ৰেছে পৰিৱৰ্তে বিজেপি চৰকাৰখনে কি কৰিছে আমি তাকে প্ৰশ্ন কৰিব বিচাৰোঁ আমি সাধাৰণ ৰাইজ হিচাপে সাধাৰণতে আজি বিজেপিকে প্ৰশ্ন কৰিব বিচাৰিছে উত্তৰ দিব বিজেপিয়ে কওক বাইদেউ তাৰপিছত আপুনি ক'ব চৰকাৰখনক যি দুখ দি আছে আচলতে আপোনালোকে চকু মেলি চোৱাই নাই নেকি যিমানখিনি উন্নয়ন আমাৰ চৰকাৰে কৰি আছে এতিয়া যদি আপুনি তপন গগৈ ডাঙৰীয়াৰ কথা কৈ আছে তেখেতসকলে যিমানখিনি শিক্ষাৰ কাৰণে কৰি আছে শিক্ষাৰ পালেহে মানুহৰ উন্নতি হয় তাৰপাছত সমাজখন সংস্কাৰ হয় তেখেতে শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে যদি চাই JB কলেজ তিতাবৰ কলেজ বিভিন্ন ধৰণৰ শিক্ষা অনুষ্ঠানসমূহলৈ যিমানখিনি টকা অনুদান আগবঢ়াইছে সেইখিনি আপোনালোকে চকু মেলি চাওক আৰু এটা কৈছে যে আমাৰ আদৰ্শ গাঁৱৰ কথা কৈছে আদৰ্শ গাঁও ইয়াত তিতাবৰত যথেষ্টখিনি হৈ আছে সেইখিনি আপোনালোকে প্ৰথমতে চালি জাৰি চাইহে কথাখিনি ক'ব লাগে আৰু আপোনালোকে গৌৰৱ গগৈক চাওক গৌৰৱ গগৈ নিজৰ হেৰিতে টিকিব নোৱাৰিলে কলিয়াবৰ সমষ্টিত তেখেতে এদিনো তাত চকু নেমেলিলে কিয়নো তাত উন্নয়ন বুলিবলৈ কোনো নাই এটা বকাৰ পোষ্ট নাই য'ত তেওঁ উন্নয়ন নকৰিলে অকল ইংলিছ কথা কৈ সংসদত চিঞৰি থাকিলে নহ'ব নৰেন্দ্ৰ মোদীক সমালোচনা কৰি থাকিলে নহ'ব নিজৰ মাতৃভাষা যিজন মানুহে নেজানে তেওঁ কি আমাৰ অসমীয়া জাতিৰ কাৰণে কাম কৰিব ঠিক আছে ধন্যবাদ জ্ঞাপন মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰবাদী তিতাবৰ আঞ্চলিকৰ সভাপতিয়ে কৈছোঁ ইয়াত এটা শব্দ লিখা আছে সহজ সৰল ভাষাত নৱভাৰতৰ কথা আমি যদি সহজ সৰল ভাষাত বিশ্লেষণ কৰোঁ তিতাবৰ উন্নয়ন হ'ব চিঞৰ বাখৰ লগাই ফুৰিলে কিবা এটা সমস্যা বিশ্লেষণ কৰি উদ্ভৱ কৰি অংকুৰিত এটা বীজ আমি প্ৰসন্ন কৰিব নোৱাৰোঁ গতিকে প্ৰতিটো বস্তু আমি শৃংখলাবদ্ধৰ ভাৱেৰে এটা উন্মুক্ত কৰোঁ ৰ'ব ডাঙৰীয়া আপুনি কথা নক'ব আমিও কথা ক'ব জানো মই আপোনালোকে বেছি চিঞৰিব জানো ক'ব ৰাজপথত আন্দোলন কৰা ব্যক্তি গতিকে আপুনি নিচিঞৰিব দেই ৰক আপুনি কি ক'লে এতিয়া ক'লে উন্নতি নহয় আন্দোলন কৰি আজিকালি অকল উন্নতি কৰিব হয় বুজিছোঁ ৰ'ব 1 মিনিট যে তপন গগৈ ডাঙৰীয়া বা গৌৰৱ গগৈ ডাঙৰীয়া XYZ কাক ভোট দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিতাবৰ আঞ্চলিক সমিতিয়ে কাকো নকয় যে আমুককে ভোট দিয়ক গণতান্ত্ৰিক অধিকাৰ কোনে কাক ভোট দিব পাৰে আমাৰ ক'বলগীয়া কোন তাত
একো নাই কিন্তু প্ৰথম কথাটো হ'ল সাংসদ হিচাপে তপন গগৈ ডাঙৰীয়াই কি কৰিলে জল জীৱন মিছন আঁচনিৰ যোগেদি তিতাবৰৰ কিমানজন ব্যক্তিৰ মানুহে ঘৰ ঘৰ নল ঘৰ ঘৰ জল কোনে পানীটো বিখাবলৈ পালে প্ৰথম তাৰ প্ৰশ্নটো উত্তৰ দিয়ক আমি বিচাৰ কেতিয়া ক'লে ডাঙৰীয়া কি ক'লে কওক আপুনি কি ক'লে আপুনি কওক কি ক'ব বিচাৰিছে কি ক'লে 24 চনৰ ভিতৰত হ'ব বুলি ভাষ্য দিছিলে 24 চনৰ ভিতৰত হ'ব কিন্তু 2000 তেতিয়া আপোনাক মই প্ৰশ্ন কৰিছো আপুনি কিয় এই প্ৰশ্নৰ উত্থাপন কৰিছে 24 চনৰ ভিতৰত তেখেতে ভাষ্য দিছে এবছৰ কিমান মাহ থাকে এবছৰ কিমান মাহ ৰাইজে পানী বিচাৰিছে 24 চনৰ ভিতৰত হ'ব বুলি কৈছে গতিকে 12 মাহ গৈছে কোন আপুনি হে প্ৰশ্ন কিয় কৰিছে শুনিবলৈ অহা নাই 12 মাহ হোৱা নাই এতিয়ালৈকে পানীৰ প্ৰসংগটো উত্থাপন পানীৰ প্ৰসংগ উত্থাপন কৰিছে পানীৰ প্ৰসংগ উত্থাপন কৰিছে উত্তৰ দিয়ক তাৰপিছত আৰু ক'ব মই অন্য ইছ্যুসমূহৰ ওচৰলৈকে আহিম মই দুটামান কথা কওঁ ইয়াতে সন্মানীয় আমাৰ অসম সেনাৰ প্ৰতিনিধি কৰা ব্যক্তিজনে কেইটামান প্ৰশ্ন কৰিছিলে যে কি উন্নয়নমূলক কাম হৈছে মই কেইদিনমানৰ আগতে আপোনালোকক জনাওঁ যে আমি লাখপতি বাইদেউৰ ফৰ্ম দিছিলোঁ আপোনালোকে আপুনি কিন্তু এতিয়া টেম্পাৰ কৰিছে আপোনাক কৈ থাকোঁতে মই তেনেকুৱা ব্যৱহাৰ কৰা নাই হ'লে আপুনি কিন্তু টেম্পাৰ কৰিছে আপোনাক নাই কোৱা হ'লে মই তেনেকুৱা আপুনি মোক ক'বলৈ দিয়ক আমি লাখপতি বাইদেউ দিছোঁ সাধাৰণ মানুহে আমি ইয়াত থকা মানুহবিলাকে চাগে অনুভৱ কৰিব নোৱাৰোঁ যে সেই মানুহকেইজনীৰ সেই পইচাটো লাখ টকাটো কিমান প্ৰয়োজনীয়তা আছে আমি 1500 মানুহক এখন গাঁৱত লাখপতি বাইদেউ দিবলৈ সক্ষম হৈছোঁ 1500 ইট ইজ নট জ'ক 1500 এনেকুৱা আছে যিটো আমি অন্তোদয়া বুলি কওঁ যে সমাজৰ একেবাৰে শেষৰজন ব্যক্তি তেনেকুৱা মানুহক আমি লাখপতি ফৰ্ম দিবলৈ সক্ষম হৈছোঁ 2 নম্বৰতে আপোনালোকক কওঁ 4 লাখ টকাৰ ভিতৰত ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছোঁ তাৰপিছত আপোনালোকক কওঁ আমাৰ যে এই যেতিয়া আমাৰ বেমাৰ এটা হয় এজন যেতিয়া ডাঙৰ বেমাৰ এটা হয় তেতিয়া আমাৰ মানুহজনে গৈ ক'ৰবাত মাটি বিক্ৰী কৰে ক'ৰবাত সোণ বিক্ৰী কৰে ক'ৰবাত কিবা কৰে কিন্তু এইখন চৰকাৰে যেতিয়াই এখন আমাৰ আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থা কৰিছে যে 5 লাখ টকাকৈ যিদিনাখনে আয়ুষ্মান কাৰ্ডটো খোলে এটা পৰিয়ালে প্ৰতিটো মেম্বাৰৰ কাৰণে 5 লাখ টকাকৈ পাবলৈ সক্ষম এইবিলাক কি উন্নয়ন নহয় গতিকে যিসমূহ আঁচনি আছে আৰু এটা কথা কওঁ এইখিনিতে আৰু এটা প্ৰশ্ন তেওঁ কৰিছিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ককাইদেউজনে আমাক কৰিছিলে যে যদি শিক্ষা ব্যৱস্থা ইমানেই উন্নতি হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীয়ে কিয় স্কুল খুলিছে মই কওঁ সেইটো তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত কথা তেওঁ খুলিব পাৰিছে খুলিছে আজি কোনোবা এটা ছেক্টৰত কোনোবা এখিনি মানুহৰ কাৰণে এটা ডেভেলপমেণ্টৰ এখন ডাঙৰ স্কুল খুলিছে তাত কি ক'বলগীয়া আছে স্কুলে খুলিছে মদৰ দোকান খোলা নাই নহয় ঠিক আছে হ'ব কওক আঁচনিসমূহৰ কথা কৈছে ঠিক আছে আপোনালোকে উত্তৰ দিব ৰ'ব 1 ছেকেণ্ড যিবোৰ আঁচনিৰ কথা কৈছে এই আঁচনিসমূহ বিশেষকৈ মহিলাসকলক লৈ বিভিন্ন আঁচনি আছে আয়ুষ্মান কাৰ্ডৰ কথা কৈছে যুৱকসকলৰ বাবেও বিভিন্ন ধৰণৰ আঁচনি ব্যৱসায় বাণিজ্য কৰাৰ কাৰণে দিছে বা চাকৰিৰ কথা আজিকালি তেওঁলোকে এই কথাটো কয় যে ধন নিদিয়াকৈ চাকৰি পাব পৰা হৈছে গতিকে এগৰাকী যুৱ প্ৰতিনিধি হিচাপেও এই আঁচনিসমূহে আমাক স্বাৱলম্বী কৰি তুলিছে নে নাই কৰা আচলতে চক যিসমূহ উন্নতিৰ কথা তেওঁলোকে কৈ আছে বৰ্তমান যিটো বেমাৰ আজাৰৰ কথা ক'লে যে সাধাৰণ বহুত মানুহক তেওঁলোকে চিকিৎসাৰ কথা অৱনতি ঘটিলে বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰিছে তেনে ক্ষেত্ৰত মই এটা কথা ক'ব পাৰোঁ তিতাবৰ যিখন এখন অসামৰিক চিকিৎসালয় মহকুমা চিকিৎসালয়খন আছে বৰ্তমান সময়ত এখন আধাৰশিলা স্থাপন কৰিলে চিকিৎসালয়খন পুনৰ নিৰ্মাণ কৰিলে উদ্বোধনো কৰিলে কিন্তু তেনে ক্ষেত্ৰত বৰ্তমান সময়ত তিতাবৰ যিখন চিকিৎসালয় আছে তাত সাধাৰণ কেইটামান বেমাৰৰ টেবলেটৰ বাহিৰে পেৰাচিটামল বা আৰু বেমাৰ কেইটাৰ বাহিৰে একো সুবিধা নাই সাধাৰণ বেমাৰ এটা হ'লে মানুহে যোৰহাটলৈ ঢাপলি মেলিব লগা হয় আৰু মৰুণোত্তক আৰু বিভিন্ন কাৰণত যদি কোনোবা ব্যক্তিৰ মৃত্যু হয় তেনে ক্ষেত্ৰত মৰুণোত্ত পৰীক্ষাৰ বাবে যোৰহাটলৈ গাড়ী ভাড়া কৰি যাব লগা হয় তেনে ক্ষেত্ৰত কি উন্নতি হৈছে মোক কথাটো কওক তেনে ক্ষেত্ৰত আমি বহুত কথা কৈছে ৰাস্তা পথ কৰিছে তিতাবৰ অঞ্চলৰ মই এটা কথাই কওঁ যিহেতু উত্তৰটো দিয়ক 15 বছৰ তিতাবৰত কংগ্ৰেছে শাসন কৰিলে আমি ইমান সমালোচনাৰ সন্মুখীন হ'বলগীয়া নহ'লহেঁতেন যদি ইয়াত বিজেপি চৰকাৰ থাকিলেহেঁতেন 5 বছৰ আপোনাৰ মাজুলীত সৰ্বানন্দ সোণোৱালে চৰকাৰ গঠন কৰিলে তেওঁ আমাৰ মাজুলীখন গোটেই মানে জিলিকাই উঠালে
আমি গৌৰৱান্বিত মাজুলীৰ কাৰণে আৰু মুখ্যমন্ত্ৰীয়ে গোটেই ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ অসমখন লৈ গ'ল কিন্তু 15 বছৰ আমাৰ ইয়াত কংগ্ৰেছ চৰকাৰ থাকি গোটেই জৰাজীৰ্ণ অৱস্থাৰ তিতাবৰৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে গতিকে তিতাবৰৰ প্ৰসংগটো সেই কথাটো অসামৰিক চিকিৎসালয়ৰ বিষয়ে কওঁ মই খুব সম্ভৱ আমাৰ অসম সেনাৰ বিষয়ববীয়াজনে চাগে চিকিৎসালয় তেওঁ নাযায় তেওঁ চাগে নাৰ্ছিং হোম যায় ইতিমধ্যে মোৰ সৰু বাচ্চা এজনী আছিলে কেইদিনমানৰ আগতে বাচ্চাজনী মোৰ ডায়েৰিয়া ফৰ্ম হৈছিলে আৰু মই গৈছোঁ আৰু ইমান ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু তাত মই চাইল্ড ডক্টৰ পাইছোঁ চাইল্ডৰ ডক্টৰ পাইছোঁ দাদা হেৰি আপুনি শ্যামল কৃষ্ণ বৰা ডাঙৰীয়া চাওক অসমৰ স্বাস্থ্যখণ্ড ইমানেই উন্নয়ন অসমৰ স্বাস্থ্যখণ্ড দাদা কৈ লওক তাৰপিছত তেখেতে উত্তৰ দিব কৈ লওক সেইফালে পঠাইছোৱে উত্তৰ নিদি স্বাস্থ্যখণ্ডটো ইমানেই উন্নয়ন অসমৰ দুজনকৈ প্ৰধান মানে মন্ত্ৰী মহোদয় দিল্লীত তেখেতসকলে চিকিৎসা কৰিব লগা হ'ল অসমৰ স্বাস্থ্য ইমানে উন্নয়ন ভাবি চাওক ৰ'ব এক ছেকেণ্ড এক মিনিট তপন গগৈ ডাঙৰীয়াৰ ভৰিটো অকণমান ফ্ৰেকচাৰ হ'ল তেখেতে চিকিৎসা কৰিবৰ বাবে দিল্লীলৈ যাব লগা হ'ল তেন্তে অসমৰ স্বাস্থ্যখণ্ড ক'লৈ গ'ল আৰু কৈছে শুনক আপুনি তিতাবৰ চিকিৎসালয়ত যিটো বৰ্তমান চিকিৎসা সেই চিকিৎসা উন্নত মানৰ দিছে আপুনি ক'লে তাত অস্ত্ৰোপচাৰ হয় তাত চিটি স্কেন হয় তাত ব্লাড টেষ্ট হয় কিয় নহয় তাত ডায়েলিচিছ হয় কোনে কৈছে নহয় বুলি আৰে আপুনি আপোনাৰ কাগজখন আপুনি অকলে নহ'ব নহয় আৰে দিল্লীলৈ আপুনি যায় প্ৰাইভেট ছেক্টৰলৈ যায় সেইটো আপোনাৰ মেটাৰ আমাৰ মেটাৰ নহয় আৰে প্ৰাইভেট ছেক্টৰলৈ যোৱা মেটাৰটো আপোনাৰ নহয় আপুনি ক'লে হ'ব কোনে পালিব সেইটো কথা আমি কথাৰে নকওঁ কামেৰে কওঁ কোনে ক'লে সেইটো কথা কামেৰে কওঁ চাওক মই শ্যামল কৃষ্ণ বৰা ডাঙৰীয়া আপুনি বিৰোধী শূন্য কৰাত উঠি পৰি লাগিছে আৰু পুলক কছাৰী ডাঙৰীয়া কিন্তু কৈছোঁ বিৰোধী শূন্য কৰি আপোনালোকে শূন্য হ'ল কাৰণ আপোনালোকে কোনে মাতিব আপোনালোকক যদি আপোনালোকক কোনেও নামাতে তেনেহ'লে আপোনালোকে ক'ত আগ্ৰহ আপোনালোকে আহক ইয়ালৈ আহক ডাঙৰীয়া ইয়াত চাওক এইটো কি বস্তুটো কি কথাটো কওক চমুকে কথাখিনি যদি ব্লাড টেষ্টলৈ যদি যায় তিতাবৰ FRE ব্লাড টেষ্টলৈ যাওক আপুনি কৰক ব্লাড টেষ্ট ডাঙৰীয়া এখেতে ব্লাড টেষ্টত যদি যায় চাবগে যদি কৰেগে সেই মেডিকেল আমাৰ তিতাবৰ FRE ওলাব যদি ইউনিট লৈ 650 বাহিৰত কৰিলে কোনো 150 মানে জয়তে মই আমাৰ যিসকল জাতীয় সংগঠনৰ ভাতৃ সংগঠনৰ লোক আছে সকলোকে মই শ্ৰদ্ধা জনাইছোঁ তেখেতসকলে আজি এই অনুষ্ঠানত আচলতে উপস্থিত থাকি প্ৰথমতে তিতাবৰ উন্নয়নৰ মাপকাঠি মানে ধৰিবলৈ গৈ যিখিনি কথা কৈছে সেইখিনি কথা তেখেতসকলে উন্নয়নৰ গাঁথাত কৈছে ঠিকে আছে মই এটা প্ৰথমতে আটছাৰ প্ৰথম আমাৰ নিপুল কুমি ডাঙৰীয়া তেখেতে মোহনা টিঙৰ পৰা আহিছে আৰু লগতে কিৰণ তছা আছে মই তেখেতসকলক এদিন তপন গগৈ ডাঙৰীয়াক তেখেতসকলক সাক্ষাৎ কৰাই দিছিলোঁ তেখেতসকলৰ বাগানৰ দুটা পথৰ কথা তেখেতসকলে কৈছে গতিকে তেখেতসকলে নিজে যেতিয়া কৈছে যে আমাৰ বাগানৰ লোকে কোনো চিনি নাপায় গতিকে তেখেতসকলৰ আৰু লগতে ইয়াত আমাৰ কাষতে আমাৰ আটছা নহয় বাৰু আমাৰ চাহ জনগোষ্ঠীয় বালাতছা ডাঙৰীয়া আছে গতিকে চাহ বাগানৰ অঞ্চলত তপন গগৈ ডাঙৰীয়াক চিনি পায় নে নাপায় এই কথাটো তেখেতসকলে উত্তৰ দিব আৰু লগতে আমাৰ বীৰ লাচিত সেনাৰ আমাৰ ভাতৃপ্ৰতিম আমাৰ চানী ৰাজখোৱা ডাঙৰীয়াই কৈছে যে তপন গগৈ ডাঙৰীয়াক গাঁৱে ভূঞে চিনি নাপায় তেখেত ধূমকেতুৰ দৰে আমি তিতাবৰত তপন গগৈ ডাঙৰীয়া কিমান আহিছে কিমান নাই অহা এই কথাটো আমাৰ দল সংগঠনৰ লগতে সকলোৱে জানে বিশেষকৈ তেখেতে এজন দলীয় অৰাজনৈতিক সংগঠনৰ এজন নেতা হিচাপে এদিন এটা সংগঠনৰ লগত বিশেষকৈ আটছা আৰু লগতে অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ অসম সেনা তাৰপিছত বীৰ লাচিত সেনা সকলোৱে চানী ৰাজখোৱাই সেইদিনাখন মুখ্য ভূমিকা গ্ৰহণ কৰিছিলে বিশেষকৈ আমাৰ ব্লকত আমাৰ অসমত মানে চকেশ্বৰ শইকীয়া ডাঙৰীয়াৰ নামত তিতাবৰ যিখন হস্পিটেল সেই হস্পিটেলখন নামাকৰণ কৰিব লাগে বুলি তেখেতে দাবী পত্ৰ দিছিলে গতিকে ইতিমধ্যে সেই যিটো দাবী পত্ৰ সেই দাবী পত্ৰটো ইতিমধ্যে তপন গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে যিখন যোৰহাটৰ কেবিনেট হৈছিল তাৰ পৰৱৰ্তী সময়তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো উপস্থাপন কৰিছে আৰু এটা চৰকাৰী অনুষ্ঠানৰ নাম তিতাবৰ অসামৰিক চিকিৎসালয় চিকিৎসালয়খনৰ নামাকৰণ কৰাৰ এটা চৰকাৰী
ডাঙৰীয়াই কৈছে যে আমাক লগ কৰাই দিছে তেখেতে আচলতে আমি বাগানখনত তেখেতলোকে বিজেপি চৰকাৰখনে কৈছিলে 1 কোটি টকা দিছিলে আৰু বাগানৰ ৰাস্তা পকীকৰণ হ'ব বুলি কৈছিলে কিন্তু আজি তাৰিখত বাগান ৰাস্তা কেইখন ৰাস্তা পকীকৰণ হ'ল সেইটো আমাক প্ৰমাণ লাগিব কেইখন ৰাস্তা পকীকৰণ হ'ল বাগানৰ ৰাস্তা পকী হোৱা নাই নেকি আজি তাৰিখলৈকে কেইবাখনো ৰাস্তা পকীকৰণ নোহোৱাৰ বাবেহে আমি তপন গগৈ ডাঙৰীয়াক আমি স্মাৰক পত্ৰ দিবলৈ আমি বাধ্য হৈছিলোঁ আৰু আজি তাৰিখলৈকে সেই ৰাস্তা কেইখনো কিন্তু আজিলৈকে কিন্তু আধাৰশিলা স্থাপন হোৱা নাই আচ্ছা বাগানৰ প্ৰতিনিধি যোন আছে কথাটো সঁচা নে মিছা বিজেপিৰ বাগানৰ যিজন আছে নহয় কথাটো ক'ব দিয়ক উত্তৰটো দিব দিয়ক আচলতে ভাৰতবৰ্ষৰ লগতে অসম ৰাজ্যখনত যিকেইটা লোকসভা সমষ্টি আছে আমাৰ বিৰোধী দলৰ সাংসদেই হওক বা আমাৰ ৰুলিং পাৰ্টিৰ সাংসদেই হওক আমাৰ কিন্তু সাংসদজনৰ যিকেইটা এলেকা আছে সকলোতে সামগ্ৰিকভাৱে ৰাস্তা পথ যাতায়াত পৰিবহণ শৈক্ষিক সাংস্কৃতিক আৰু সামাজিক দিশত সকলো অঞ্চলে আগবাঢ়ি গৈছে ইয়াৰ ভিতৰত সকলো জাতি জনগোষ্ঠী আমাৰ বাগান এলেকাও তাৰ পৰা বাদ পৰা নাই আমাৰ এতিয়া বাগানৰ ভাই ভনীসকল আমাৰ সকলো জাতি জনগোষ্ঠীৰ সমানে তেওঁলোকে আগবাঢ়িবলৈ সক্ষম হৈছে বিশেষকৈ শিক্ষা যিটো ৰ'ব আপুনি ক'ব কৈ যাওক বাইদেউ কৈ যাওক আপুনি এটা কথা মনত ৰাখিব ভাৰতবৰ্ষ স্বাধীন হৈছিলে 1947 চনৰ 15 আগষ্টত এই স্বাধীনতাৰ পাছত কংগ্ৰেছে বেছি দিন ভাৰতবৰ্ষ শাসন কৰিছে আৰু তাৰ ফলত অসমত বহুতো জাতি জনগোষ্ঠীক তেওঁলোকে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে বাগানবিলাক যিদৰে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে তেওঁলোকে আমাৰ অসম ৰাজ্যখনৰ অন্যান্য জাতি জনগোষ্ঠীৰ পৰা বহুতো পিছ পৰি ৰৈ গ'ল আৰু সেই যিটো চাৰপ্লাছ সেই চাৰপ্লাছটো বিজেপি চৰকাৰে 10 বছৰত সেইটো সম্ভৱ নহয় আৰু এটা কথা আমাৰ সকলো উত্তৰখিনি দিছে আমাৰ মহিলা পুৰুষ যুৱক যুৱতী কৃষক মুক্তি সংগ্ৰাম সমিতিও আছে মোদী চৰকাৰৰ সংগঠনৰ ওচৰলৈ আহিব বিচাৰিছোঁ অন্য সংগঠনৰ ওচৰলৈ আহিব বিচাৰিছোঁ হ'ব শৃংখলাবদ্ধতাৰে মুক্তি সংগ্ৰাম সমিতিও আছে এক ছেকেণ্ড কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ওচৰলৈকে আহিব বিচাৰোঁ কিন্তু এই সময়ত মই আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ এক ছেকেণ্ড এই সময়ছোৱাত আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ইয়াতে সাহসীয় পক্ষ বিজেপি আছে অৰাজনৈতিক দল সংগঠন আছে কিন্তু মূল বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছৰ প্ৰতিনিধি উপস্থিত নাই ইয়াতে উপস্থিত নাই যিখিনি অৰাজনৈতিক সংগঠন আছে অৰাজনৈতিক সংগঠনখিনিয়ে কৈ আছে সেই মন্তব্য শুনি আছে আমি বেলেগ সংগঠনৰ ওচৰলৈকে গৈছিলোঁ কংগ্ৰেছৰ প্ৰতিনিধিকো আমি আমন্ত্ৰণ জনাইছিলোঁ কিন্তু কংগ্ৰেছৰ প্ৰতিনিধিয়ে এই অনুষ্ঠানত উপস্থিত নাথাকিল সেইবাবে সেই প্ৰশ্নটো উত্থাপিত হৈছিল যে গৌৰৱ গগৈ যোৰহাট লোকসভা তিতাবৰ দীৰ্ঘ সময় ধৰি কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিণত হৈছিল আজি কিন্তু তিতাবৰত কংগ্ৰেছৰ প্ৰতিনিধি এই মুহূৰ্তলৈকে উপস্থিত থকা নাই সেইবাবে বিৰোধী ৰাজনৈতিক দলৰ ওচৰলৈকে আমি যাব নোৱাৰিলোঁ তাৰ বিপৰীতে অৰাজনৈতিক যি সংগঠন আছে অৰাজনৈতিক সংগঠনসমূহে যিসমূহ ৰুলিং পাৰ্টি বা সাহসীয় পক্ষৰ কাম কাজক লৈ সেই সমালোচনাসমূহ দাঙি ধৰিছে কিন্তু সেইবাবে মই ৰাইজক স্পষ্ট কৰি দিছোঁ আমি তেওঁলোককো ইয়াতে ইনভাইট কৰিছিলোঁ আমি আমন্ত্ৰণ জনাইছিলোঁ কিন্তু আজি উপস্থিত নাথাকিল কংগ্ৰেছৰ দুৰ্গ তিতাবৰতে খুদ কংগ্ৰেছ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ অৰাজনৈতিক সংগঠনে কৈ আছিল গতিকে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কি কয় আপোনালোকৰ ৰাজনৈতিক যিটো সংগঠন ৰাইজৰ দলৰো প্ৰসংগ আছিল এই যোৰহাট লোকসভা সমষ্টি অন্তৰ্গত শিৱসাগৰতে অখিল গগৈ বিধায়ক হিচাপেও আছে গতিকে এতিয়া নিৰ্বাচনৰ সময় পোনপটীয়াকৈ নিৰ্বাচনত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সহযোগ কৰিব নেকি কংগ্ৰেছক নমস্কাৰ NB নিউজ ধন্যবাদ জনাইছোঁ প্ৰথম কথাটো হ'ল যোৱা 10টা বছৰে আমাৰ যোৰহাট সমষ্টিত দুজন সাংসদ আছিলে তেখেতলোকে দুইজন সাংসদেই একোটা সংগঠনৰ প্ৰতিনিধিত্ব কৰি অহা মানুহ আজি তাৰিখত অসমৰ ডাঙৰ সমস্যা আছে এই কাৰখনে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰক যিটো
মানে অনাগত দিনত সংখ্যালঘু পৰিণত কৰিব মই ভাবোঁ আজি তাৰিখত গাঁৱত বসবাস কৰা প্ৰত্যেকজন বিজেপি কৰ্মীয়েও এই হিমন্ত বিশ্ব শৰ্মাক বা সৰ্বানন্দ সোণোৱালক নৰেন্দ্ৰ মোদী অমিত শ্বাহক মানে দাবী জনাব লাগিছিলে যে আমাক কাক কেতিয়াও অসমত লাগু হ'ব নালাগিব অসমত যদি আপুনি যেনেকৈ কথাবোৰ কৈছে আটাইতকৈ নৰাজ্যবাদী সংগঠনটো হৈছে কৃষক মুক্তি নিৰ্ধাৰিত সময়ত ক'ব 2 মিনিট কম সময় তাৰ লগতে জনপ্ৰতিনিধিয়ে যিটো উন্নয়ন কৰিব লাগে প্ৰত্যেকখন গাঁৱত তাৰ উন্নয়ন আমি 10টা বছৰে 2জন সাংসদৰ পৰা দেখা নাপালোঁ তেখেতলোকে আজি তাৰিখত তেখেতলোকে সৰু সৰু কিছুমান মানুহৰ গোটৰ জেগাত কিছুমান হিতাধিকাৰী সৃষ্টি কৰি দেশখন বা ৰাজ্যখন উন্নয়ন কৰিব নোৱাৰে হিতাধিকাৰীয়ে কেতিয়াও দেশ উন্নতি কৰিব নোৱাৰে আমি শ্ৰীলংকা হ'বলৈ গৈ আছোঁ আৰু অসম ত্ৰিপুৰা হ'বলৈ গৈ আছোঁ আমি অসমৰ প্ৰত্যেকজন মানুহে আজি তাৰিখত জনাৰ প্ৰয়োজন আছে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে আপোনালোকে অসমত নৰাজ্যবাদ সৃষ্টি কৰিলে যিটো সময়ত কাৰ নামত আপোনালোকে অতদিনে যিটো কথা কৈ আছিলে অখিল গগৈ ডাঙৰীয়াই যে 1,90,00,000 মানুহে অসমত ভৰি পৰিব সেই কথাটো লৈ অসমত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে ভয়াৱহ সৃষ্টি কৰিলে অসমত দ্বিতীয়বাৰ তেনেকুৱা ভয়াৱহতা যাতে নহয় তাৰ কাৰণে কিন্তু অসমৰ মানুহে চকু ৰখাটো ভাল অসমৰ মানুহে চকু ৰখাটো ভাল ইমান মিছা কথা কৈ আৱেগিক কেতিয়াও কৰিব নালাগিছিলে অখিল গগৈৰ নিচিনা নৰাজ্যবাদী মানুহৰ কাৰণে অসমখন এটা সময়ত ধ্বংসস্তূপত পৰিণত হ'ব সেইটো আমি কৈছোঁ বৰ্তমান তেখেতে যিটো কথা কৈ আছে তেখেত এসময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰাই তেখেতে প্ৰতিনিধিত্ব কৰিছিলে কিন্তু বৰ্তমান তেখেত মানে ৰাষ্ট্ৰীয় ৰাজনীতিলৈ আগবঢ়াৰ কাৰণে তেখেতৰ ভাষ্যবোৰ সলনি হ'ল কিন্তু চাওক আপুনি চোলা সলনি নকৰিব ডাঙৰীয়া আমি অসমত বাস কৰা অসমীয়া হয় খিলঞ্জীয়া গতিকে আপোনাৰ ভাষ্যক আমি সন্মান নিদিওঁ গতিকে আমি বিজেপি কৰিছে বিজেপি কৰক ৰাষ্ট্ৰীয় প্ৰাধিকৰণত আপুনি ভৰিত ধৰক আমি নধৰোঁ ঠিক আছে এটা কথা কওক বিজেপিয়েও এই কথাটো কওক আজি একাংশ দল সংগঠনে প্ৰতিবাদ কৰিছে কাক লৈ প্ৰতিবাদ কৰিছে বা বিভিন্ন ধৰণৰ ইছ্যু বিশেষকৈ যুৱ শক্তি ওলাই আহিছে দল সংগঠনৰ বিজেপিৰ যুৱ মৰ্চা আছে বিজেপিৰ যুৱ মৰ্চাই কি ধৰণে আগবাঢ়িছে ৰাইজৰ মাজত কি ক'ব বিচাৰিব যুৱ মৰ্চাৰ কি কাম কৰিছে আপোনালোকে এক দৃষ্টিনন্দন দৃষ্টিৰাজীয়ে অশেষ ধন্যবাদ প্ৰথমতে বিৰোধীসকলক গোটেই উমৈহতীয়া তাকে ইয়াত থাকিলে তেখেতলোকৰ উপস্থাপন শৈলীৰ মাজতো কিন্তু এক বিশেষভাৱে আমি উল্লেখযোগ্য কথা ক'ব বিচাৰিছোঁ তিতাবৰ গ্ৰাম্য মণ্ডল যুৱ মৰ্চাৰ পৰা দৃষ্টিনন্দন দৃষ্টিৰাজীয়ে এক উল্লেখযোগ্য পটভূমিয়ে বিশ্লেষণাত্মক দৃষ্টিভংগীৰে ভাৰতীয় জনতা পাৰ্টি অসম ভিত্তিত যি আমাৰ সভাপতি সিদ্ধাংকু অংকুৰ ডাঙৰীয়া যুৱ মৰ্চা হৈ আছে তেখেতৰ পটভূমি তেখেতৰ এক মানদণ্ড গৰিমা গৌৰৱান্বিত কৰিব পৰাকৈ তেখেতে যি অসম ভিত্তিক যুৱ মৰ্চা চলাই নি আছে সেই সৃষ্টিৰাজীক সেই তেখেতৰ অৰিহণা অতি সন্মানীয় তাৰ উপৰিও যোৰহাট জিলাৰ যি সন্মানীয় সভাপতি পাৰ্শ্ব ডাঙৰীয়া যুৱ মৰ্চা গোটেই সকলোখিনি সৃষ্টি ক্ষেত্ৰত তেখেতলোকৰ এক বিশেষ উল্লেখযোগ্য পটভূমিৰ মাজত আজি যুৱ মৰ্চা এক আগবাঢ়ি গৈ আছে আৰু সেই হিচাপত আমি এইটো কথা ক'ব পাৰোঁ তপন গগৈ ডাঙৰীয়া আমাৰ যেতিয়া যোৰহাটৰ সাংসদ হিচাপে তেখেতে পৰৱৰ্তী পৰ্যায়ত যি প্ৰাৰ্থীত লাভ কৰিছে যুৱ মৰ্চা সেই তেখেতলোক দুইজনৰ আদৰ্শত ইয়াত যেন ধুনীয়াকৈ আগবাঢ়ি যাব সেই অগ্ৰণী প্ৰতিভাৰে আমি সকলোকে গৌৰৱান্বিত কৰি জয়ধ্বনি দিব বিচাৰোঁ যুৱ মৰ্চা জিন্দাবাদ ঠিক আছে মই সুধিছিলোঁ কাম কি কৰিছে ৰাইজৰ মাজত কি ধৰণে গৈছে ৰ'ব নাই মই এইটো কথা সুধিছিলোঁ ঠিক আছে হ'ব আপুনি সময়খিনি ল'লে একেজন ব্যক্তিকে বেছি কাম কি আছিলে সেই কথাটো ক'ব বিচাৰিছিল ৰাইজক যুৱকসকলক কি ধৰণে আপোনালোকে উদ্বোধন আপুনি ক'লে আৰু বেলেগ এজনে কওক কওক এজনকে কওক এওঁলোকে কৈ ল'ব তাৰপিছত ক'ব একেলগে কওক তাৰপিছত হ'ব এক সন্মানীয় আমাৰ কৈ যাওক আপুনি কৈ যাওক নিৰ্ধাৰিত সময় আছে কৈ যাওক সমগ্ৰ আপোনালোকে দেখিছে আপোনালোকে চাগে জানে আজি কেইদিনমানৰ আগতে তিতাবৰত প্ৰায় 2000 যুৱ কাৰ্যকৰ্তাৰ উপস্থিতিত সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ উপস্থিত এখন বিশাল সভা ইয়াত অনুষ্ঠিত হৈছিল আৰু অসমৰ মাননীয় সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত যুৱ মৰ্চাক অসমখনত এক ব্যক্তিকৰ্মী ৰূপত আগবঢ়াই নিছে আপোনালোকে নিশ্চয় দেখিছে চাওক আৰু
কাৰ কথাটোত আপোনালোকে কৈ আছে, কাৰ কথাটো যিটো কথা আপোনালোকে কৈছে, শুনক 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 সন্মানীয় প্ৰতিনিধিৰ কথা কাৰ কথাটো যিটো কৈ আছে, কাৰ ইতিমধ্যে আইনী প্ৰক্ৰিয়া আইনী যুঁজত চলি আছে। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যদি এজনো বাহিৰা ইয়াত মানুহ অন্তৰ্ভুক্ত হয় মুখ্যমন্ত্ৰী মহোদয় গৰাকীয়ে পদত্যাগ কৰিম বুলি কৈছে। এটা কথা ক'ব বিচাৰোঁ যে বাংলাদেশ সমীক্ষাত গম পোৱা গৈছে বাংলাদেশত এক মাহ সময় আপোনালোকে নষ্ট কৰিলে, এক মাহ সময় টায়াৰ জ্বলাই প্ৰদূষণ সৃষ্টি কৰিলে, পাঁচজন লোকক আপোনালোকে হত্যা কৰালে। সম্পূৰ্ণ কৰিব নোৱাৰিলে, কি হ'ব? এইসকলক উত্তৰ হিমন্ত বিশ্ব শৰ্মাক দিব নাই, এই উত্তৰ হিমন্ত বিশ্ব শৰ্মাক দিব নাই। 5জনকৈ হত্যা বিজেপিয়ে কৰিছে, 860 জনক কংগ্ৰেছে কৰিছে। গতিকে হত্যাকাৰী ৰূপ আপোনালোকে নিদিব নাযাব। চাওক নিচিঞৰিব, চিঞৰিব আমি জানো, আমি ৰাজপথত আন্দোলন কৰা মানুহ, আমাৰ কণ্ঠৰ প্ৰতিনিধিসকল আমাক ক'বলৈ আপোনালোকৰ নেতা আমাক সন্মানীয় প্ৰতিনিধি বিজেপি চৰকাৰক যে সময়ে কেতিয়াও মই কাৰ ওপৰত ক'ব বিচাৰিছোঁ, আপোনালোকে শুনি আছে নহয়, সদায় কাৰ ওপৰত কওঁ, আপুনি অলপ দেৰি মোক দিয়ক, মই কাৰ ওপৰত ক'ব বিচাৰিছোঁ, কাৰ কথাটো উত্থাপন কৰিছে আৰু আমাৰ চৰকাৰখন সদায় কাৰ পক্ষত আছে। আপোনালোকক মই এটা ষ্টৰী কওঁ, একদম চিম্পুল ষ্টৰী। আমাৰ এজন বিজেপিৰ ভাইচ প্ৰেচিডেণ্ট কোঁৱৰ উপাধি বাংলাদেশলৈ গৈছিলে। এখন গাঁৱত 80 ঘৰ আমাৰ হিন্দু মানুহ আছিলে। তাৰপিছত যোৱাৰ পিছত তাত তেনেকৈ বহিছিলে 80 ঘৰ মানুহৰ লগত, আৰু তেতিয়া তাত সুধিছিলে যে আপোনালোকে কেনেকুৱাকৈ ধৰণে আছে। তেতিয়া তাৰ এজনী মানুহে কৈছিলে, এটা পুৰুষেও মাত মতা নাছিলে, তেতিয়া কৈছিলে যে 68 বাৰ এজনী মানুহ ধৰ্ষিতা হৈছিলে। হিন্দু বঙালী লাখ নাইকিয়া হৈছে। মই আপোনাক কথা কওঁতে একো কোৱা নাই, মোক কথা ক'বলৈ নিদিয়ে কিয়? মোক কথা ক'বলৈ নিদিয়ে কিয়? আৰু যিবিলাক কাম হৈছে ইয়াত দুৰ্নীতি হৈছে, লুইচ বাৰ্গাৰ কেলেংকাৰী হৈছে, চাৰদা কেলেংকাৰী হৈছে, এই কেলেংকাৰীবিলাক কি হৈছে? লুইচ বাৰ্গাৰ কেলেংকাৰী, চাৰদা কেলেংকাৰী, কেলেংকাৰী, এইবিলাক তেওঁলোকৰ চৰদাৰজনে কেলেংকাৰী কৰে। মানুহে খাবলৈ পোৱা নাই আৰু আমি চাওক ঠিক আছে এক ছেকেণ্ড আকৌ আৰম্ভ কৰিম। এক ছেকেণ্ড চাওক, প্ৰসংগ দুটা অৰাজনৈতিক সংগঠনৰ প্ৰতি ইয়াত সমস্যা। ইয়াত যেতিয়া তিতাবৰৰ উন্নয়নৰ কথা কওঁ আমি, দুটা কথা আহে, এক সাংসদগৰাকী, দ্বিতীয় হৈছে ইয়াৰে বিধায়কগৰাকী। গতিকে উন্নয়ন যেতিয়া স্থানীয়ভাৱে সমষ্টিটোৰ কথা কয়, অভাৰঅল যেতিয়া আমি যোৰহাট লোকসভা সমষ্টিৰ কথা কৈছোঁ, বিভিন্ন ঠাইত বিভিন্ন বিধায়ক আছে, ইয়াতে কংগ্ৰেছৰ বিধায়ক আছে। এটা কথা ৰাইজক স্পষ্টকৈ কওক যে এই যে উন্নয়ন হোৱা নাই বুলি কৈছে, বিধায়কগৰাকীৰ ভূমিকাৰ কাৰণে হোৱা নাই, সাংসদৰ পুঁজিটো আছে, সাংসদৰ পুঁজিৰ উন্নয়ন হোৱা নাই, নে দুয়োগৰাকীয়ে বিফল? আচলতে তেখেতলোকে কৈছে যে তেখেতলোকৰ চৰকাৰে বহুখিনি উন্নয়ন কৰি আছে, হয়নে? গতিকে তেখেতলোকে প্ৰথমতে ক'লে চিকিৎসাৰ কথা। তিতাবৰত এটা পেচেণ্ট যদি কাটে, এই কাটি ৰ'ব, চিকিৎসা উন্নয়নৰ কথা কৈ আছে আপোনালোকে। তিতাবৰত যদি এটা হাতে কটা পেচেণ্ট যদি নিয়ে, তেতিয়া সূতাটো কিনিবলৈ নিজে যাব লাগিব, সূতাটো নাই তাত। গতিকে এইটো উন্নয়ন নেকি? 2 নম্বৰ কথাটো হৈছে কাৰ কথাটো তেখেতলোকে কৈ আছে, কাৰ আমি ভালে পাইছোঁ। চাহ জনগোষ্ঠীৰ জনজাতিকৰণ, চাহ শ্ৰমিকক মাটি পট্টা প্ৰদানকৰণ, দৈনিক মজুৰিকৰণ, তো চাহ শ্ৰমিকক মাটি পট্টা প্ৰদান কৰাই নাই। তো তেখেতলোকে এই যে বেলেগ বৈদেশী মানুহ আনি ইয়াতে সংস্থাপন দিবলৈ বিচাৰিছে, সেইবোৰ কেনেকৈ মানি ল'ব? সেইটো মানি লোৱা নহয় বুলি কৈছে। তিতাবৰ সমষ্টিৰ বিধায়ক এজন আছে বুলি আপোনালোকে কংগ্ৰেছৰ পাহৰি গৈছে নেকি? যে সাংসদজনৰ 10টা এলেকা থাকে, 10টা বিধানসভা সমষ্টি থাকে, এইটো আমি সকলোৱে জানো। আৰু সাংসদজনে শুনক, আপোনালোকে অকণমান ভিতৰকে খবৰ কৰিলে গম পাব, চেন্নাইত থকা এজন পেচেণ্ট আমাৰ সাংসদজনে ফোন কৰি তেখেতে আনিব লগা হৈছে। গতিকে আপোনালোকৰ বিধায়কজন তেতিয়া ক'ত আছিলে? চেন্নাই পেচেণ্টজনৰ যেতিয়া এজন সৰু পেচেণ্টৰ যেতিয়া খবৰ কৰি সাংসদে ৰাখিব লাগে, তেতিয়া আপোনালোকৰ খিনি ক'ত আছিলে? ঠিক আছে বাইদেউ, কৈছে উত্তৰটো দিয়ক। চাওক, আজি আচলতে এই বিজেপিৰ যিখিনি প্ৰশ্ন আছে,
সেই প্ৰশ্নখিনিৰ উত্তৰ দিবলৈ বা বিৰোধী ৰাজনৈতিক দল নাই, সেইবাবে আমি বাৰে বাৰে অৰাজনৈতিক সংগঠনৰ ওচৰলৈকে আহিছোঁ। সেই কথাটো ইতিমধ্যে স্পষ্ট হৈছে আৰু সেইবাবে আমি আহিবলগীয়া হৈছে। যদি বিৰোধী থাকিলেহেঁতেন আমি তেনে প্ৰশ্ন কিছু বিৰোধীৰ ওচৰলৈকে কংগ্ৰেছৰ ওচৰলৈকেও আমি লৈ গ'লোহেঁতেন। সেইবাবে আমি অৰাজনৈতিক সংগঠনসমূহৰ ওচৰলৈকে আহিছোঁ। গতিকে এখেতসকলৰ কথাখিনি শুনক, তাৰ পিছত উত্তৰ দিব। বিজেপি দলৰ যিসকল কৰ্মকৰ্তা আছে তেখেতসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষ্যৰ উদ্ধৃতি দিয়ে গোটেই কথাখিনি কৈ আছে। আমি এটা কথা কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যত শুনিবলৈ পাইছিলোঁ যে অসমৰ 126টা সমষ্টিত তেখেতে কিন্তু সমানে উন্নয়ন হোৱা বুলি কৈছে। গতিকে তিতাবৰ সমষ্টিৰ বিধায়ক কোন হয় সেই কথাটো কিন্তু আচলতে গুৰুত্বপূৰ্ণ হ'ব নালাগে। যদি 126টা সমষ্টিত সমানে উন্নয়ন হৈছে তিতাবৰ সমষ্টিটো সেই উন্নয়নৰ ভাগ কিন্তু পাব লাগে। দ্বিতীয় কথা হৈ গ'ল কি ইয়াত যিসকল লোক বহি আছে যি দলৰে নহওক যি মতাদৰ্শৰে নহওক সকলো কিন্তু অসমীয়া মানুহ। গতিকে আমি প্ৰত্যেকজনক বুকুত হাত থৈ সুধিবলৈ কৈছোঁ যে কায়ে অসমীয়া জাতি যে ধ্বংস কৰিব তেওঁলোকে অন্তৰেৰে সেই কথা উপলব্ধি কৰে নে নকৰে। আৰু তেখেতসকলে যিটো কথা কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এজনো বিদেশী নাহে, কিন্তু সেইগৰাকী মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 21 চনৰ পিছত মই সক্ৰিয় ৰাজনীতিত নাথাকো। এতিয়া আজি অসমৰ মুখ্যমন্ত্ৰী হৈ থকা এজন আপোনালোকে যে অপপ্ৰচাৰ চলাইছিলে, আপোনালোকে যে অপপ্ৰচাৰ কোটি কোটি মানুহ আহিব বুলি আপুনি সেইটো কওক। আজি আহি পাইছেহি নেকি যে আপোনালোকে নিজে নাযায় খিলত যে সংজ্ঞা কথা যুক্তি পিঠিত গছকি আজি বিদেশী কালে বৰ প্ৰিয় পাই দিয়া ঠিক আছে। তিতাবৰৰ উন্নয়ন ঠিক আছে, তিতাবৰৰ উন্নয়ন এখন চিকিৎসালয়ৰ কথা কৈছে, হাতটো কাটিলে সূতা আনিবলৈ বাহিৰত যাব লাগে, সেই কথাটো কওক। তিতাবৰৰ উন্নয়ন চিকিৎসাৰ কথা কৈছে। চিকিৎসা খণ্ড আপোনালোকে হয়তো মানে চৰকাৰখনক বদনাম দিবৰ কাৰণে চাগে এইখিনি কৈ আছে, কিয়নো আপোনালোকে হয়তো ভালকে নিজে হয়তো আপোনালোকে প্ৰাইভেটলৈ গৈ বেলেগৰ কথা শুনি এইখিনি কৈছে। কিন্তু আমি দেখিছোঁ আজি যদি মেডিকেল কলেজ যদি উন্নতি হৈছে অকল আমাৰ চৰকাৰখনৰ দিনত, আপোনালোকে যদি চাই তিতাবৰৰ কি উন্নয়ন হৈছে চিকিৎসাখনত যথেষ্ট উন্নতি হৈছে। কিয়নো আপোনালোকে যিখিনি কৈ আছে সূতা নাপায় হেৰি নাপায়, আপোনালোকে আছে নিজে হয়তো প্ৰাইভেটলৈ যায় বেলেগৰ কথা মতে আপোনালোকে পৰিচিত হৈছে, নিজে হয়তো যোৱা নাই। 16 তাৰিখে তালিটোপোলা বন্ধাটো কি হ'ল সেইটো উত্তৰ দিয়ক। তিতাবৰ চিকিৎসালয় একো ডেভেলপ হোৱা নাই। মোৰ পৰিয়ালৰ আচলতে একেজন মানুহে যথেষ্টখিনি কথা কৈ আছে, তেওঁলোকে যেনেকে উগ্ৰভাৱে কথা কৈছে অকণমান ঠাণ্ডা হ'লে ভাল। হস্পিটেলখনৰ আন্তঃগাঁথনিটো দেখা নাই নেকি বাৰু? ডেভেলপমেণ্ট নাই হোৱা বুলি যে কৈ আছে। তিতাবৰ চিকিৎসালয়খনৰ আন্তঃগাঁথনিটো চাই থৈ আহিব, তাৰপিছত কওকচোন ডেভেলপমেণ্ট কেলে নাই হোৱা। আমি আগতে কৈছিলোঁ হ'লে উন্নয়ন নহয়, আৰু হস্পিটেলত এই বিল্ডিঙে উন্নয়ন প্ৰমাণ কৰিব বিচাৰিছে। ভাল আন্তঃগাঁথনিতে এটা ভাল পৰিৱেশতে সকলোখিনি কাম হয়। তাত আপুনি এক্সৰে মেচিনৰ পৰা যিখিনি মেচিন লাগে এটা ভাল আন্তঃগাঁথনি লাগিব, ওপৰৰ পৰা পানী পৰি থকা ঘৰত নহয়। কিন্তু আচলতে চিঞৰি চিঞৰি কথাবিলাক ক'লে মানে সঁচা কথাবিলাক মিছা নহয়, মিছা কথাবিলাকো সঁচা নহয়। গতিকে আপোনালোকে অকণমান ভাল ধৰণে কথাখিনি ক'লে আমাৰো ভাল লাগে। ইমান চিঞৰ বাখৰ হৈছে। গতিকে উন্নয়নৰ ক্ষেত্ৰত মই দুটামান কথা ক'বলৈ গৈছোঁ। তিতাবৰ সমষ্টিত আগতকৈ যথেষ্ট উন্নয়ন হৈছে। তপন গগৈ ডাঙৰীয়াই আমাৰ ইয়াতে এতিয়া আপোনালোকে গম পাইছে চাগে কালি পৰহি 5 কোটি টকা এটা ৰাস্তা দিছে। তাতে আপোনালোকে আৰু এটা আজিলৈকে লাচিতৰ কথা কোনে চিন্তা কৰিলে? তপন গগৈ ডাঙৰীয়াই চিন্তা কৰি আজি আমাৰ হুলুঙাপাৰাত লাচিতৰ আমাৰ ইয়াত তেখেতলোকে কৈ আছে উন্নয়ন হোৱা নাই। আজি মাজুলী দলংখন কোনে দিছে? আজি মাজুলী দলংখন কোনে বনাই আছে? বিজেপি চৰকাৰে দিছে। 70 বছৰত কংগ্ৰেছ চৰকাৰে বিজেপি চৰকাৰক আমি গাঁৱে গতিকে আমাৰ তপন গগৈ ডাঙৰীয়াক আমি বিপুল ভোটত জয়ী কৰিম আমাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা। ক'ব মই অলপ চেঞ্জ কৰিলোঁ। তেতিয়াৰ পৰা ক'ব আপুনি সংগঠনৰ কোনোবা দলত আছে নেকি? নাই নাই, কোনো দল নাই। আপুনি দলত নাই? কোনো দলত নাই। ৰ'ব এক ছেকেণ্ড, কোনো দলত নথকা এগৰাকী ব্যক্তি আছে, কওক এতিয়া কওক চৰকাৰখনক লৈ সুখী হয়নে নহয়? প্ৰথম কথাটো হ'ল অৰ্থনৈতিকভাৱে আমি দুটা কথা চিন্তা কৰিব লাগিব। 1 নম্বৰ কথা হ'ল মই তিতাবৰক হাড়ে হিমজুৱে ভাল পোৱা এজন ব্যক্তি। তিতাবৰৰ স্বাৰ্থত গোটেই জীৱনটো মই কিডনী বিকিবলৈ ৰেডি আছোঁ। যি এক মিনিট যি তিতাবৰৰ উন্নয়ন কৰিব তাৰ কাৰণে মই কিডনী বিকিবলৈ ৰেডি আছোঁ।
তিতাবৰক মই হাৰে ভাল পাওঁ। তাৰমানে কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী তিনিবাৰ মুখ্যমন্ত্ৰীজন আৰু বৰ্তমানৰ কংগ্ৰেছৰ বিধায়কজনো উন্নয়ন কৰা নাই। তিতাবৰক ভাৰতবৰ্ষৰ ভিতৰত উন্নয়নশীল সমষ্টি হিচাপে যি আপোনাৰ প্ৰতিনিধিত্ব কৰিব মই তাক সজোৰে সমৰ্থন কৰিম। কোনে কৰিব বুলি ভাবে? সেয়েহে তিতাবৰ উন্নয়নৰ স্বাৰ্থত আপোনাসকলত মই কোনো ৰাজনৈতিক দলত মই আজিৰ তাৰিখত নাই। গতিকে মই এটা কথা অনুভৱ কৰিছোঁ যে তিতাবৰৰ নিবনুৱাৰ স্বাৰ্থত, নিবনুৱাৰ সংস্থাপনৰ স্বাৰ্থত, তিতাবৰৰ উন্নয়নৰ স্বাৰ্থত আপোনাসকলে এই যি পদক্ষেপ লৈছে তাত মই সজোৰে সমৰ্থন কৰিছোঁ। আৰু তিতাবৰৰ যাতে ভাৰতবৰ্ষৰ ভিতৰত এখন উন্নত সমষ্টি হিচাপে পৰিগণিত হয়, সেয়েহে মই একান্তভাৱে কামনা কৰি আজি এই 8টা বজাত ৰাতি আপোনাসবক সমৰ্থন কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। সেয়েহে যদি কোনো দলে তিতাবৰৰ উন্নয়ন কৰে তাৰ মই সমৰ্থন কৰিবলৈ ৰেডি আছোঁ আজিৰ তাৰিখত। সেইকাৰণে মই আপোনাসবক ক'বলৈ যিসকলে তিতাবৰ উন্নয়ন কৰিব তাত মই সমৰ্থন কৰিম। আৰু বিজেপি দলৰ যিজন প্ৰাৰ্থী দিছে সেইসকলক সমৰ্থন কৰিবৰ কাৰণে আপোনালোকক সজোৰে সমৰ্থন কৰিছোঁ। মই তিতাবৰ এজন স্থায়ী বাসিন্দা। কথা হ'ল কথাটো শুনি লওক। আমাৰ ফালৰ পৰা এটা কথা আছে। আমাৰ কথাটো হৈ গ'ল কি, আজি সঁচাকৈ আমাৰ সংগঠনৰ যিসকল ভাতৃবন্ধু আমাৰ যিসকল আছে তেওঁলোকক আমি ধন্যবাদ দিছোঁ। যিহেতু নিৰ্দিষ্টকৈ এটা বিষয় লৈ বিতৰ্ক হ'বই আৰু তেওঁলোকে বিতৰ্ক কৰিছে, তেওঁলোকৰ নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰিছে, সেইটো খুব ভাল কথা। কিন্তু আজিয়ে হয়তো এনেকুৱা এটা টক শ্ব' যিটোত অসমৰ ইতিহাসত চাগে কংগ্ৰেছৰ সদস্য উপস্থিত নথকাকৈ আজিয়ে কিজনী প্ৰথম টক শ্ব' হৈছে। গতিকে আজি আমাৰ টক শ্ব'টো কৰি একচুৱেলি ভাল লগা নাই। আজি টক শ্ব'টো কৰি সঁচাকৈ ভাল লগা নাই। সংগঠনৰ উত্তৰবিলাক দিবলৈ বেয়া পাইছে সন্দেহ হৈছে। আমাৰ কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা যিটো তিতাবৰ সমষ্টি, কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা তিতাবৰ সমষ্টিত আজি টক শ্ব'ত মানে এজন কংগ্ৰেছৰ ইয়াত লোক নথকাৰ কাৰণে আমি টক শ্ব'ত অংশগ্ৰহণ কৰিব নোৱাৰাৰ কাৰণে আমি দুখ পাইছোঁ। আমি তেওঁলোকক আমন্ত্ৰণ জনাইছিলোঁ কিন্তু এজনো আজি উপস্থিত নাথাকিল। কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা এটা সমষ্টিত তিতাবৰৰ কোনো জনপ্ৰতিনিধি মানে ইয়াত কংগ্ৰেছ প্ৰতিনিধি আহি পেলাই ইয়াত টক শ্ব'ত অংশগ্ৰহণ কৰিব নোৱাৰাটো কংগ্ৰেছৰ বাবে দুৰ্ভাগ্যজনক। ঠিক আছে, কৈ দিয়ক কংগ্ৰেছৰ প্ৰসংগটো নাই বাৰু। এতিয়া কংগ্ৰেছৰ কথাটো ক'লে কংগ্ৰেছৰ কোনো নাই আমি জানিছোঁ। 1 মিনিট আমি অনুষ্ঠান সামৰিব লাগিব। আচলতে মই মোৰ উপৰোক্ত কিছুমান বক্তব্য ৰাখিছিলে যে তিতাবৰ চিকিৎসালয়খনৰ যিটো বিষয়, আজি কিছুদিনৰ আগতে কেইবছৰমানৰ আগতে মোৰ লগতে এটা ঘটনা হৈছিল যে এক্সৰে নামত যে এটা গাফিলতি হৈছিল। আজিও নিউজ মাধ্যমত আপোনালোকে পাব বিচাৰিলে যে এক্সৰে মোৰ ৰাইট ছাইডৰ এক্সৰে নকৰাকৈ এটা এক্সৰে ৰিপৰ্ট মোক দিয়া হৈছিলে। গতিকে সেয়া উন্নয়ন নেকি? চিকিৎসালয় সেয়া উন্নয়ন নেকি? আৰু বাংলাদেশৰ যে 33 লাখ মানুহ বাংলাদেশী নাইকিয়া হ'ল, সেই বাংলাদেশী ক'লে গ'ল? অসমলৈ যদি নাহে সেই বাংলাদেশী ক'লে গ'ল? মোক জনাওক। ঠিক আছে, সময় নাই, 1 মিনিটত আপুনি চাওক। অকণমান মনে মনে থাকিলে আপোনালোকৰ ভালৰ কাৰণে এটা কথা ক'ম। আপোনালোক যদি মনে মনে থাকে, চাওক আপোনালোকৰ উচতনিত আহিছে ভাই, আপোনালোক উচতনিত আহিছে। কোনোবা ৰাজনীতি দলৰ আপোনালোকে কিবা এটা লৈ আহিছে, অৰুণোদয় লৈ আহিছে, নাইতো ঘৰ এটা লৈ আহিছে। গতিকে মোৰ কথাটো শুনক, মোৰ অৰুণোদয় নাই, ঘৰো নাই। মোৰ কথাটো শুনক, মই অৰুণোদয় বিচাৰিও কথা নকওঁ আৰু মই এটা আইৱাই ঘৰ বিচাৰি কথা নকওঁ। মোৰ কথাটো শুনক ডাঙৰীয়ানী। কথাটো কৈ ল'ব 1 ছেকেণ্ড, আপুনি চমুকৈ কথাটো কওক। 1 মিনিট গ'লে মই 1 মিনিট সময় আছিলে। ৰ'ব 1 ছেকেণ্ড, বাইদেউ ক'ব, উত্তৰটো দিব। 1 মিনিটত আমি এইফালে শুনিছোঁ, 1 মিনিট আপোনালোকে ক'ব শেষ কৰি নিৰ্ধাৰিত 1 মিনিট। আপোনালোকৰ কাৰণে ভাল কথা, আমাৰ কাৰণে দেই, আপোনালোকৰ কাৰণে আমাৰ কাৰণে। চাওক, তিতাবৰ মহকুমা যিখন চিকিৎসালয় সকলোৱে কৈছে জয় জয় মই আপোনালোকক কৈছে, আমি কৈছোঁ ধৰি ল'লোঁ। কিন্তু আজি কেনে মোৰ মোবাইলত আছে, প্ৰয়োজন হ'লে মই আপোনালোকৰ যিখন নেতৃত্ব আছে মই দি দিব পাৰোঁ। তেওঁলোকৰ চিকিৎসালয় সম্পূৰ্ণ গাফিলতি। আজি 7টা বজাত, সন্ধিয়া 7 বজাত আজি 4 দিনমান আগত এগৰাকী প্ৰসূতি মহিলা আহিছিলে। আপুনিতো প্ৰসূতি হৈছে, আপুনি সন্তান জন্ম দিছে, আপোনাৰ গৰ্ভৰে সন্তান ময়ো। গতিকে সেইগৰাকীক একো কৰিব নোৱাৰি ৰেফাৰ কৰিলে যোৱালে, তেন্তে এইখন এফআইআৰ লাভ কি? তলা মাৰক। ঠিক আছে, ধন্যবাদ। 1 মিনিট আছিলে, উত্তৰ দি দিয়ক। 1 মিনিটত উত্তৰ দিয়ক, আমি সামৰিব লাগিব। 1 মিনিটত উত্তৰ দিয়ক। টেকনিকেল 1 মিনিট আছে। যদি আপুনি যে প্ৰসূতিটোৰ কথা কৈছে, যদি আমাৰ য'ত টেকনিকেল যিটো আমাৰ খুটি নাতি আৰে ডক্টৰতকৈ আমি ডাঙৰ নহয়। ডক্টৰে যদি ৰেফাৰ কৰিছে তাৰ বেটাৰ জীৱনৰ কাৰণে কৰিছে। ডক্টৰতকৈ সেইটো বেয়াবোৰ নহয়, সেইটো ভাল। তাৰমানে আমাৰ যোৰহাটলৈহে ৰেফাৰ কৰিছে, বহুত দূৰলৈ ৰেফাৰ কৰা নাই নহয়।
তাৰমানে আমাৰ যদি টেকনিকেল কিবা আছে প্ৰব্লেম আছে ক্ৰিটিকেল প্ৰব্লেম হয় তাক ৰেফাৰ কৰিব লাগিব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত তিতাবৰত উপস্থিত আছিলোঁ তিতাবৰ কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা হৈছিল গৌৰৱ গগৈয়ে ইয়াতে টিকট লাভ কৰিছে যোৰহাটত অৱশেষত জল্পনা কল্পনাৰ অন্ত পৰিছে তপন গগৈয়ে দ্বিতীয়বাৰলৈ আসন লাভ কৰিছে প্ৰাৰ্থিত্ব লাভ কৰিছে গতিকে তিতাবৰত বিজেপি কিমান শক্তিশালী কংগ্ৰেছ কিমান শক্তিশালী সেই প্ৰসংগ উত্থাপিত হৈছিলে অৰাজনৈতিক দল সংগঠনৰ প্ৰতিনিধি আছিল বিজেপিৰ প্ৰতিনিধি আছিল কিন্তু তিতাবৰত কংগ্ৰেছ শূন্য আছিল ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ ব্যতিক্ৰমৰ পৰা মই শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ